সকল আৰু এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ। এয়া মোৰ খুৰা ঘৰ বনাই আছে, 3 ইঞ্চি ঘৰ, 4টা ৰুমত বনাইছে। তো বলক দেখুৱাওঁ কিমান আহল বহল হৈছে, কি কথা। এইটো হৈছে খিৰিকী, 4x3 আছে আৰু প্লেন 5টা লোহাটো লগাই দিছে 6 ইঞ্চি মূৰে মূৰে। আৰু ইফালে আছে এইটো হৈছে এটা পাকঘৰ। এইটো দেখিব পাৰিছে, এইটো পাকঘৰ, এইটো পিছত উঠাব। তো মানে পইচা পাতি কম আছেতো, সেইটো কাৰণে এইটো অলপ পিনটো উঠাই পেলাই থৈ দিছে। এইটো পাকঘৰ, এইটো পিছত উঠাব। আৰু এইটো হৈছে এটা বেডৰুম। এইটো মোৰ খুৰাৰ ঘৰ, খুৰা বনাই আছে। এইটো হৈছে বেডৰুম। পিনটোত মাটি ভৰোৱা নাই, কাৰণ এতিয়া মাটি পোৱা নাযায় যেন। এইটো দেখিছে পথাৰত পৰা ধান লগাই থৈ দিছে এইবিলাক। এইটো পথাৰবিলাক ধানবিলাক কাটা হ'লে তাৰপিছত মাটি ভৰাব, মাটি ওলাব। আৰু এই মায়ে মোৰ ভাইটি কাম কৰি আছে। তো আমি চবে বুদ্ধিটো দিছোঁ খুৰাক যে ঘৰটো বনাই লওক, কাৰণ ইয়াত দেখিছে খুৰাৰ ঘৰ, এনেকুৱা ঘৰ। এইটো হৈছে পাকঘৰ আৰু সেইটো থকা ঘৰ। দেখুৱাই আছোঁ বাৰু অলপ। চাইডে এইটো তেওঁ থকা ঘৰটো আছিলে, বহুত ডেমেজ হৈ গ'ল। আগৰ কেঁচা ঘৰ আছিলে। তেওঁ কৈছিলে আকৌ কেঁচা ঘৰ বনাই। তো মই কৈছোঁ যে কেঁচা ঘৰ বনাব নালাগে, এনেকুৱা 3 ইঞ্চিকৈ হ'লেও 2টামান ৰুম বনাই থাকক। তেওঁ পিছত কি কৰিলে, 3টামান ৰুম দিলে। আৰু এইটো পাকঘৰটোতো এতিয়া দেখুৱাইছোঁ, এইটো আধা হৈ আছে। এইটো মাজৰ ৰুমটো, আৰু সেইটো এটা মূৰৰ ৰুম। এইটো দৰ্জাদি সোমাই গৈ পেলাই এইটো অলপ ডাঙৰ আছে। এইটো 14x14 আছে, আৰু সেইটো 12x14 আছে মূৰটো। আৰু এই মূৰটো 12x14 আছে। এইটো আগফালৰ ৰুমটো। এইটো মোৰ ভাইটি গাঁথনি কৰি আছে। আমি মানে ঘৰত এসপ্তাহমান বহি আছিলোঁ যে, তাকেই মানে কামটো কৰি দি আছোঁ। আগলৈ বলক দেখুৱাওঁ। এইটো হৈছে ফ্ৰণ্টৰ ৰুমটো। মই বাহিৰ চাইডটো পূৰা 5 ইঞ্চি দিবলৈ কৈছিলোঁ। এতিয়া তেওঁ পইচা নকলাই নহয়, সেইটো কাৰণে তেওঁ 3 ইঞ্চি মাৰিলে। তেওঁ কৈছে 3 ইঞ্চি মাৰি পেলাই প্লাষ্টাৰ মাৰি দিম, জোৰ হৈ যাব। তথাপিও ভাল আছে 3 ইঞ্চি মাৰিলেও, তথাপিও ভাল আছে। এইটো ঘৰটো দেখিছে, এইটো ঘৰত থকাতকৈ 3 ইঞ্চি দিয়াত তথাপিও ভাল আছে, থাকিব পাৰিব। কোনো টিনৰ পানী চিনি নপৰে, এইবিলাক ভেৰ চেৰ ভাঙি যায়। এই সৰু ল'ৰা ছোৱালী কি কয়, এইবিলাক কুটি দিয়ে কিবা কামি চামি লৈ পেলাই, তাতকৈ এইটো ভাল আছে। এইটো কৰি আছে, সেইটো কাৰণে খুৰা ক'লোঁ যে নহয় এইটোতে থাকক, ভাল হ'ব। প্লাষ্টাৰটো কৰিলে এনেও অলপ জোৰ হৈ যায় বাৰু। আৰু এটা ৰুম বনাব ফ্ৰণ্টত। এইফালে দেখিছে, এইটো চাওক, এইটো লোহা ওলাই থৈ দিছে। এইটো আৰু এটা বক্স টাইপ ফ্ৰণ্টত বনাব, আৰু এইফালেও লোহা ওলাই থৈছে। এইটো ফালি যাব। এইফালে ফ্ৰণ্টত এনেকুৱা আনি পেলাই এইটো এটা ৰুম হ'ব। এইটো বক্স টাইপ হ'ব, যাতে মানে চাদ ঢালাই নিচিনা ফ্ৰণ্টৰ চিষ্টেমটো দেখিব। আৰু এতিয়া বৰ্তমান সেই 3টা ৰুম বনোৱা হৈছে, আৰু সেইফালে পাকঘৰ লাষ্টত দিয়া হৈছে। এইটো বনোৱাৰ পিছত, এইটোত থকাৰ পিছত যদি পইচা পাতি আকৌ হয়, তে এনেকুৱা আকৌ বক্স টাইপ বনাই দিব পাৰি। তো ফ্ৰণ্টৰ যিটো ভিউটো দেখাত মানে বহুত ভাল লাগিব। এইটো এটা সৰু সুৰা ভিডিঅ'। আশা কৰিছোঁ নেক্সট ভাল এটা ভিডিঅ'লৈ উপস্থিত হ'ম। আৰু এইটো পূৰা গলি খোজকাঢ়ি যোৱা। এইটো এটা দৰ্জা, সেইটো এটা দৰ্জা, সেইটো এটা লাষ্টৰ দৰ্জা। 3টা ৰুমত 3টা দৰ্জা দিয়া হৈছে। এইটো লাষ্টৰ পৰা ভিউটো এনেকৈ দেখা যায়। এইটো আমাৰ এটা ড্ৰেইন, এইটো দেখি হৈছে, এইটো পানীৰ এটা কেনেল। এইটো খেতিত পূৰা যায়। সেইটো এটা দেখিছে, এইটো সৰু কেনেল, এইটো এটা ডাঙৰ। এই ড্ৰেইনতে মছলাটো বনাই লৈছে। আৰু এইটো পানী বিলৰ পৰা পানী দিয়ে, এইটো দেখিছে। এইবিলাক 25 পাৱাৰ মটৰ আছে, ডাঙৰ ডাঙৰ পাম্পেৰে পানীটো টেংকিত পৰে। তো বলক আগলৈ দেখুৱাওঁ অলপ। এইটো দেখিছে, ইয়াত পানীটো পৰে। তাৰপিছত এইটো গেটটো দাঙি দিয়ে। যদি এইফালেদি যায় তে এইটো দাঙি দিয়ে, এইফালেদি গুচি যায়। আৰু যদি এইফালেদি নাযায় তে এইটো বন্ধ কৰি দিয়ে, সিফালেদি আকৌ যায়। এইটো দেখিছে, এইটো দাঙি দিয়ে, এইটো দি পূৰা পানী গুচি যায় খেতিত। আৰু এইটো দেখিছে, ইয়াৰ পৰা পানী টানে। এইটো 5টাৰ পৰা মটৰ আছে, ডাঙৰ ডাঙৰ।
আৰু তো এই বেকুম মানে বস্তুটো এইটো বুজি পাব নাই ক'ব নোৱাৰোঁ, তথাপিও মই বুজাই দিওঁ। এই সৰু পাইপটো দেখিছে, এইটো সৰু পাইপৰ মটৰ দি পেলাই প্ৰথমতে পানীটো টানি পেলাই ভিতৰত নি পেলাই এই ডাঙৰটোত পূৰা ভৰাই লয়, ভৰাই পেলাই তাৰপিছত ডাঙৰ মটৰটো পূৰা চালু কৰি দিয়ে, তাৰপিছত পূৰা পানীটো টানি পেলাই আগফাল দি পেলাই দিয়ে, সেইটো চিষ্টেম। আৰু এইটো দেখিছে ডাঙৰ এটা নদী আছে, এইটো পূৰা ডাঙৰ নদী। আৰু এইটো হৈছে মোৰ ঘৰটো বহুত কাম বাকী আছে। এইটো মোৰ গেৰেজ ৰুম, গাড়ী আছে ভিতৰত। আৰু এইটো ফ্ৰণ্টত, এইটো মোৰ কাম বাকী আছে। এইটো মোৰ ফ্ৰণ্টৰ এইটো ছাইড দেখিবলৈ গ'লে আছাম টাইপ নিচিনা দেখা যায়। আৰু মোৰ এইখিনি কামটো বাকী আছে, এইটো চাওঁ বক্স টাইপ বনাম বুলি ভাবি আছোঁ। তো ঘৰটো মোৰ ইমানখিনি নালাগে, তথাপি সেইখিনি চাপি গৈছে। তথাপি এইখিনি মোৰ বনাব লাগিব, অলপ ডিজাইন ভিউটো মানে দেখাত যাতে ভাল লাগে, এইটো কাৰণে এইখিনি বনাব লাগিব, পিছতে বনাম। আৰু মোৰ ঘৰটো সেইটোৱে, মোৰ প্ৰথমতে বহুত আগতে বনাইছিলোঁ 3 ইঞ্চি ঘৰ, 3টা ৰুম বনাইছিলোঁ, সেইটো ৱালটো এইটো 3 ইঞ্চি। বাকী এইবিলাক দেখিছে, এইবিলাক চব এই ডাঙৰ চুপাৰবিলাক ACC যিটো ইটা আছে সেইটো দি বনাইছোঁ। মই সেইটো চাইড দেখুৱাম বাৰু কোনটো ইটা দি বনাইছোঁ। এইটো চাওক ফ্ৰণ্ট চাইড মোৰ, এইটো এইখিনিৰ পৰা এইটো ইয়ালৈকে প্ৰায় 28 ফুট আছে। আৰু হাইটটো 17 ফুটমান আছে হাইটটো। মোৰ আৰু হাইটটো দিব লাগিছিলে এইটো টুপটো, তথাপি মই ইমান হাইট দিলে বহুত হাইট হৈ যায়, সেইটো কাৰণে ইমান হাইট দিয়া নাই। আৰু কথাটো হৈছে আমাৰ এইফালে নদী আছে, প্ৰায় বতাহ উৰাই পেলাই লৈ গুচি যাবগৈ, সেইটো কাৰণে মই অলপ চাপৰত দিছোঁ। মই যে কৈছিলোঁ AC ব্লক লগাইছোঁ ডাঙৰ, সেইটো AC ব্লক দেখিছেনে? মই আগতে ভিডিঅ' এইবিলাক কৰি দেখুৱাইছিলোঁ, তথাপিও আজি এটা ভিডিঅ' কৰি দিছোঁ। এইখিনি আৰু মোৰ এইখিনি মাটি অলপ, ইয়াত মই শাক পাচলি চব্জি তব্জি কৰোঁ। এইবিলাক এতিয়া আলু ইয়াত লগাম, আৰু তাত এইবিলাক মূলা, ধনিয়া, পিঁয়াজৰ গুটি, নহৰু গুটি এইবিলাক লগাই থৈছোঁ। চাওঁ কি হয়। ঠিক আছে বাৰু, আজিলৈ এইখিনি। ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।